নমস্কাৰ এডিৰ আন এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এডিৰ থাৰ্ড গ্ৰেডৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ 2022 আৰু ইয়াৰ সঠিক উত্তৰসমূহ তোমালোকৰ আগত আলোচনা কৰিছোঁ। এডিআৰইৰ ফ'ৰ্থ গ্ৰেডৰ আগৰ ভিডিঅ'টোত তোমালোকৰ বহুতো দৰ্শকে চাই আছে এতিয়াও। ইয়াৰ বাবে মই জনাইছোঁ মই মোৰ হিয়া ভৰা মৰম আৰু আশীৰ্বাদ যাতে তোমালোকে পৰীক্ষাত ভাল ৰিজাল্ট কৰিব পাৰা। এডিআৰইৰ থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ভিডিঅ' পাবলৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যন 2022 কুৱেশ্যন বুকলেট ফৰ ৰিটেন টেষ্ট গ্ৰেড 3 পোষ্ট LMC D3 2022 এক্সাম হৈছিল এই ডেটত 13/3/2022 চনত আৰু 2022 চনত ফুল মাৰ্কছ আছিল 50। কুৱেশ্যন নম্বৰ 1 কি আছে? হুইচ অফ দ্য ফলোইং ইজ দ্য ইষ্টাৰ্ণ মোষ্ট ষ্টেট অফ ইণ্ডিয়া? তলৰ কোনখন ৰাজ্য ভাৰতৰ আটাইতকৈ পূব দিশত আছে? ইষ্টাৰ্ণ মোষ্ট মানে পূব দিশত আছে। ইয়াত অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? অৰুণাচল প্ৰদেশ ভাৰতৰ একেবাৰে পূবত আছে, গতিকে অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কুৱেশ্যন নম্বৰ 2 কি আছে? হুৱেৰ ইজ দ্য ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন সংক্ষেপে হু হেডকোৱাৰ্টাৰ চিটুৱেটেড? ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন বিশ্ব স্বাস্থ্য সংস্থা ক'ত অৱস্থিত? ইয়াত অপশ্যন ডি যিটো আছে সেইটো শুদ্ধ হ'ব, জেনেভাত। হুৰ কাৰ্যালয় ক'ত আছে? হেডকোৱাৰ্টাৰ আছে জেনেভাত। কুৱেশ্যন নম্বৰ 3 কি আছে? হু ইজ ন'ন এজ দ্য নাইটিংগেল অফ ইণ্ডিয়া? ভাৰতৰ নাইটিংগেল অফ ইণ্ডিয়া বুলি কাক কোৱা হয়? সৰোজিনী নাইডুক ভাৰতৰ নাইটিংগেল অফ ইণ্ডিয়া বুলি কোৱা হয়, গতিকে অপশ্যন এটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 4 কি আছে? হুইচ অফ দ্য ফলোইং ইজ দ্য ব্ৰাইটেষ্ট ষ্টাৰ ইন দ্য আৰ্থ নাইট স্কাই? ৰাতিৰ আকাশত আটাইতকৈ উজ্জ্বল নক্ষত্ৰটোৰ নাম কি? এইটো হ'ব চাৰিয়াছ। বি অপশ্যনটো শুদ্ধ হ'ব। কুৱেশ্যন নম্বৰ 5 কি আছে? হোৱাট ইজ দ্য নেশ্যনেল ফ্লাৱাৰ অফ ইণ্ডিয়া? ভাৰতৰ ৰাষ্ট্ৰীয় ফুল কি? আমি সকলোৱে জানো ৰাষ্ট্ৰীয় ফুল হৈছে লটাছ, পদ্ম ফুল। ডিটো শুদ্ধ এনচাৰ। কুৱেশ্যন নম্বৰ 6 কি আছে? হুইচ চিটি ইজ ন'ন এজ দ্য কুইন অফ এড্ৰিয়াটিক? এড্ৰিয়াটিকৰ ৰাণী বুলি কাক কোৱা হয়? এই ভেনিছ চহৰ যিখন আছে সেইটো হয়, অপশ্যন চি ভেনিছ। ভেনিছক কুইন অফ এড্ৰিয়াটিক বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 7 কি আছে? হু ইজ দ্য অথৰ অফ দ্য নভেল দেৱদাস? দেৱদাস উপন্যাসখনৰ লেখক কোন? দেৱদাস উপন্যাসৰ লেখক হৈছে শৰৎ চন্দ্ৰ চট্টোপাধ্যায়। ইয়াত অপশ্যন এটো শুদ্ধ এনচাৰ। শৰৎ চন্দ্ৰ চট্টোপাধ্যায় এই দেৱদাস উপন্যাসখন লিখিছিল। কুৱেশ্যন নম্বৰ 8 কি আছে? হাউ ডিড দ্য ৱৰ্ল্ড ৱাৰ II ষ্টাৰ্ট ইন 1939? দ্বিতীয় বিশ্বযুদ্ধ 1939 চনত হৈছিল। এইটো মনত ৰাখিবা, এইটো দিব পাৰে। দ্বিতীয় বিশ্বযুদ্ধ কেনেদৰে হৈছিল এইটো কৈছে। দ্বিতীয় বিশ্বযুদ্ধৰ বহুতো কাৰণ আছে, ইয়াৰ ভিতৰত ইয়াৰ যিটো তৎকালীন কাৰণ সেইটো হৈছে জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ কৰিছিল, এইটো আছিল তৎকালীন কাৰণ। গতিকে ইয়াত চি যিটো অপশ্যন আছে জাৰ্মানী ইনভেডেড পোলেণ্ড, এইটো শুদ্ধ এনচাৰ হ'ব।
কুৱেশ্যন নম্বৰ 9 কি আছে দেখা, হু ইজ ন'ন এজ দ্য ফাদাৰ অফ নেশ্যন ইন ইণ্ডিয়া। ভাৰতৰ ফাদাৰ অফ নেশ্যন কাক বুলি কোৱা হয়? জাতিৰ পিতা আমি সকলোৱে জানো, জাতিৰ পিতা বুলি কাক কোৱা হয়? মহাত্মা গান্ধী। গতিকে ইয়াত অপশ্যন 8 দেখা, এইটো শুদ্ধ হ'ব মোহনদাস কৰমচান্দ গান্ধী। গান্ধীজীৰ ফুল নামটো হৈছে মোহনদাস কৰমচান্দ গান্ধী। কুৱেশ্যন নম্বৰ 10টো কি আছে, গোবি ডিজাৰ্ট ইজ পাৰ্টলি লোকেটেড ইন হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ। গোবি মৰুভূমি কোন দেশত অৱস্থিত? গোবি মৰুভূমিখন চাইনাত আছে, গতিকে ইয়াত চিটো হ'ব। গোবি মৰুভূমি এইখন চাইনাত আছে। কুৱেশ্যন নম্বৰ 11 কি আছে, হুইচ অফ দ্য ফলোয়িং স্পৰ্ট ইজ এছ'চিয়েটেড উইথ দ্য টাৰ্মছ ডিউচ। এই ডিউচ খেলৰ লগত জড়িত খেলখনৰ নাম কি? আমি সকলোৱে জানো এই ডিউচ খেলৰ লগত জড়িত যিটো এইটো হৈছে টেনিছ খেল, লন টেনিছ। চিটো শুদ্ধ এনচাৰ হ'ব। কুৱেশ্যন নম্বৰ 12 কি আছে, ইন হুইচ চিটি ইজ দ্য এইফেল টাৱাৰ লোকেটেড। এইফেল টাৱাৰ ক'ত অৱস্থিত? এইফেল টাৱাৰ্ছ আছে পেৰিছ চহৰত। তাৰপিছত 13টো আছে, হোৱাট ইজ দ্য লাৰ্জেষ্ট এনিমেল অফ প্ৰেজেণ্ট ডে ৱৰ্ল্ড। পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ বৰ্তমান যিটো জন্তু আছে সেইটো জন্তুটোৰ নাম কি? সেইটো হৈছে আটাইতকৈ ডাঙৰ জন্তু হৈছে ব্লু হুইল। এইটো হ'ব ব্লু হুইল, নীলা তিমি মাছ। কুৱেশ্যন নম্বৰ 14 কি আছে, হুইচ অফ দ্য ফলোয়িং ইজ নট কনচিডাৰ্ড এজ এ ক্লাছিকেল ডেন্স অফ ইণ্ডিয়া। তলৰ কোনটো ক্লাছিকেল ডেন্স নহয়? ইয়াত অপশ্যন 4টা দেখা, ইয়াৰ ভিতৰত ডিটো নহয়, ভাংৰা এইটো নহয়, আৰু বাকীবিলাক ভাৰতৰ ক্লাছিকেল ডেন্স হয়। ভাৰতৰ ক্লাছিকেল ডেন্স কি কি তেনেহ'লে এইটো জানি ল'বা। কি আছে, ভাৰতনাট্যম, কথাকাই, কুচিপুডি, এইবিলাক ভাৰতৰ ডেন্স, কিন্তু ভাংৰাটো নহয়। কুৱেশ্যন নম্বৰ 15 কি আছে, হু এডমিনিষ্টাৰ্ড দ্য অথ অফ অফিচ অফ প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ প্ৰেচিডেণ্টক কোনে শপত গ্ৰহণ কৰোৱায়? ভাৰতৰ প্ৰেচিডেণ্টক শপত গ্ৰহণ কৰায় ভাৰতৰ উচ্চতম ন্যায়ালয় যিটো আছে সেইটো হ'ব। ইয়াত দেখা কোনটো অপশ্যন আছে? বিত আছে, দ্য চিফ জাষ্টিচ অফ ইণ্ডিয়া। কুৱেশ্যন নম্বৰ 16 কি আছে, হু ইজ দ্য সুপ্ৰিম কমাণ্ডাৰ অফ দ্য ইণ্ডিয়ান আৰ্মড ফ'ৰ্চ। ভাৰতৰ সৈন্য বাহিনীৰ সৰ্বোচ্চ সেনাধ্যক্ষ কোন? এইটো ৰাষ্ট্ৰপতিয়ে হয়, গতিকে ইয়াত দেখা চি অপশ্যনটো হ'ব দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া। ভাৰতৰ ৰাষ্ট্ৰপতি হ'ল সৈন্য আৰ্মি ফ'ৰ্চৰ আটাইতকৈ সৰ্বোচ্চ স্থানত আছে তেওঁ, গতিকে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হ'ব। কুৱেশ্যন নম্বৰ 17, হু এছিষ্টেণ্টছ ফৰ্মছ লিউটেনাণ্ট গভৰ্ণমেণ্ট মাইকেল ডি ডয়াৰ টু টেক ৰিভেঞ্জ ফৰ জালিৱানা বাগ মেছাকাৰ ইন 1990। এই জালিয়ানৱালা হত্যাকাণ্ডত যিটো হৈছিল সেই ঘটনাত কোনে জড়িত আছিল? এইটো কৈছে, ইয়াত অপশ্যন বিটো শুদ্ধ হ'ব, উদ্ধম সিং। কুৱেশ্যন নম্বৰ 18 কি আছে, হু এমং দ্য ফলোয়িং লেডিজ নেভাৰ এক্টেড এজ দ্য প্ৰাইম মিনিষ্টাৰ অফ হাৰ কাণ্ট্ৰি। তলৰ কোনজন মহিলাই প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা নাছিল? ইয়াত 4টা অপশ্যনৰ ভিতৰত 3জনেই কাৰ্যনিৰ্বাহ কৰিছিল প্ৰধানমন্ত্ৰী হিচাপে, এজনে কৰা নাছিল, সেইজন হ'ল অং চাই চুই কি।
আৰু বাকীবিলাক মহিলা প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। এইবিলাক জানি ৰাখিবা। শ্ৰীমাভো বান্দাৰ নাইক, মাৰ্গাৰেট থেচাৰ, বেনাজিৰ ভুট্টো। এই বেনাজিৰ ভুট্টো আছিল পাকিস্তানৰ, আৰু এইটো যিটো আছে সেইটো আছিল শ্ৰীলংকাৰ। এইবিলাক তোমালোকে জানি থবা। Question number 19. Who among the following is known as the flying Sikh? তলৰ কোনজনক ফ্লাইং শিখ বুলি কাক কোৱা হয়? মিলখা সিংক ফ্লাইং শিখ বুলি কোৱা হয়। গতিকে অপশ্যন চিটো হ'ব মিলখা সিং ইজ known as flying Sikh. The NASA spacecraft that entered the sun's atmosphere for the first time in history is. নাছাই পৃথিৱীৰ ভিতৰত আটাইতকৈ প্ৰথম সূৰ্যৰ এটমস্ফিয়াৰত গৈছিল। ইয়াত শুদ্ধ এনচাৰটো কি হ'ব? ফেলকন চি। এই ফেলকন চি যিটো আছে সেইটো নাছাৰ পঠাইছিল সূৰ্যৰ চাৰিওফালে ঘূৰাৰ বাবে। গতিকে ফেলকন 6। Question number 21. Which of the following is essential for process of photosynthesis? ইয়াত ফটোচিনথেসিস মানে সালোক সংশ্লেষণ। তোমালোকে জানা সালোক সংশ্লেষণ কেনেকৈ হয়। উদ্ভিদে সূৰ্যৰ পোহৰত যি খাদ্য প্ৰস্তুত কৰে সেই খাদ্যক সালোক সংশ্লেষণ বা ফটোচিনথেসিস বুলি কোৱা হয়। আৰু ফটোচিনথেসিসৰ বাবে আটাইতকৈ প্ৰয়োজন হয় সূৰ্যৰ পোহৰৰ। গতিকে ইয়াত চি অপশ্যনটো যিটো আছে সেইটো ৰাইট হ'ব, লাইট এনাৰ্জি। Question number 22. When an acid comes in a contact with a base, which type of reaction takes place? যেতিয়া এচিডে কোনো এটা সংস্পৰ্শলৈ আহে তেতিয়া কি ধৰণৰ ৰিয়েকশ্যন হয় এইটো কথা কৈছে। ইয়াত অপশ্যন 4টাৰ ভিতৰত কোনটো শুদ্ধ হ'ব? ইয়াত 4টা অপশ্যনৰ ভিতৰত শুদ্ধ এনচাৰটো হ'ব নিউট্ৰেলাইজেশ্যন ৰিয়েকশ্যন। এইটো শুদ্ধ হ'ব। Question number 23. Which of the following is not a plant hormone? তলৰ কোনটো উদ্ভিদৰ হৰমন নহয়? এছৰবিক এচিড এইটো উদ্ভিদৰ হৰমন নহয়। গতিকে এইটো হ'ব শুদ্ধ। Question number 24. The brain is responsible for all of the following aspects. তলৰ কোনটোৰ বাহিৰে মগজুৱে দায়ী? মগজুৱে বহুতো কাম কৰে। মগজুৱে আমাৰ শৰীৰটো নিয়ন্ত্ৰণ কৰে, ভাৰসাম্য ৰক্ষা কৰে। ইয়াত দেখা অপশ্যন যিটো আছে থিংকিং এইটো হয়, এইটো হয়। ৰেগুলেটিং দ্য হাৰ্টবিট এইটো কৰে ব্ৰেইনে। চিটো আছে বেলেন্সিং দ্য বডি এইটো হয়। ডিটো যিটো আছে ৰেষ্ট্ৰাকশ্যন অফ ৰেড ব্লাড চেল এইটো নহয়, এইটো ব্ৰেইনে নকৰে। গতিকে এনচাৰ ডি ইজ দ্য ৰাইট এনচাৰ। Question number 25. Which of the following is formed after fertilization? ফাৰ্টিলাইজেশ্যনৰ পিছত কি উৎপত্তি হয়, কি সৃষ্টি হয়? ফাৰ্টিলাইজেশ্যন মানে সাৰ দিয়াৰ ফলত। এনচাৰটো হবে জাইগোট। ফাৰ্টিলাইজেশ্যনৰ পিছত কি হয়, কি ঘটে? জাইগোট ঘটে। During reaction of light of an plane mirror, an angle of incident is equal to এটা সমতল দাপনত ইয়াৰ ৰিফ্লেকশ্যনটো কেনেকুৱা হয় এইটো কথা কৈছে। এনচাৰ বি হ'ব ইয়াত শুদ্ধ এনচাৰ, দ্য এংগেল অফ ৰিয়েকশ্যন।
কুৱেশ্যন নম্বৰ 27 কি আছে মায়োপিয়া ইজ অলছ' নোন এজ মায়োপিয়া কি বুলি জনা যায় ইয়াত অপশ্যন চি আছে নিয়াৰ সাইডনেছ Question number 28 কি আছে the SI unit of electric charge is electric chargeত SI ইউনিটক কি বুলি কোৱা হয় এম্পিয়াৰ কয় না কুলম্ব কয় না ohms কয় না ভোল্ট কয় ইয়াত ইলেক্ট্ৰিক চাৰ্জ হলে কুলম্ব হবে এইটো হ'ব বি Question number 29 which of the following constitute a food chain তলৰ কোনটো খাদ্য শৃংখল গঠন কৰে ইয়াত অপশ্যন দেখা গ্ৰাছ কাউ বাফেলো ইয়া গ্ৰাছ কাউ এটো ঠিক আছে কিন্তু গ্ৰাছক কাউ খায় গৰুৱে খায় কিন্তু গৰুক বাফেলো নাখায় গতিকে এটো অশুদ্ধ বি নম্বৰটো গ্ৰাছ ডিয়াৰ টাইগাৰ গ্ৰাছ ঘাঁহ কিহে খায় হৰিণে খায় হৰিণে আকৌ টাইগাৰে খায় গতিকে বি অপশ্যনটো ৰাইট হ'ব Question number 30 What is the chemical symbol of copper কপাৰৰ ৰাসায়নিক সংকেত হৈছে Cu এতিয়া আহিল ইংলিছ 31 Which of the following is a synonyms of serpent সার্পেন্টৰ সমৰ্থক অৰ্থ কি ইয়াৰ অৰ্থ কি সার্পেন্ট মানে কি সার্পেন্ট মানে হাফ বুজায় গতিকে অপশ্যন এ টো হ'ব স্নেক Question number 32 What is the past tense of grind গ্ৰিণ্ডৰ past tense কি গ্ৰিণ্ডৰ past tense গ্ৰাউণ্ড হয় GROUND এইটো হয় C2 তোমালোকে জানি থবা গ্ৰাইণ্ড গ্ৰাউণ্ড হয় Question number 33 কি আছে A person who cannot read and write is called যিজন ব্যক্তিয়ে পঢ়িব আৰু লিখিব নাজানে তাক কি বুলি কয় অশিক্ষিত বুলি কয় ইংৰাজীত কয় ইলিটাৰেট ইয়াত ডি টো দেখা ইলিটাৰেট আছে গতিকে ডি টো শুদ্ধ এনসাৰ Question number 34 What is the feminine gender of rooster roosterৰ স্ত্ৰীলিংগ কি roosterৰ স্ত্ৰীলিংগ হৈছে hen মাইকী কুকুৰা আর হেনৰ আৰু ফেমিনিন জেন্ডাৰ আছে হেন কক এটো হয় রুস্টারও হয় গতিকে তোমালোকে দুটো জানিবা হেন কক এটো হয় পিছৰ বছৰত হেটো দিব পাৰে হোৱাট ইজ দা ফেমিনিন জেন্ডাৰ অফ কক কক দিলে হেন লিখিবা Question number 35 কি আছে হোৱাট ইজ দা প্লুৰেল ফৰ্ম অফ ফেনোমেনন ফেনোমেনন শব্দৰ তোৰ প্লুৰেল নাম্বাৰ বহুবচন কি ইয়াৰ বহুবচন হল ফেনোমেনা এটো হ'ব সিটো হ'ব Question number 36 কি আছে which of the following words has the correct spelling তলৰ কোনটো শুদ্ধ বানাম হৈ আছে ইয়াত চাৰিটাৰ ভিতৰত এটা বানামে শুদ্ধ আছে আৰু তিনিটা ভুল আছে কোনটো শুদ্ধ দেখা এই নম্বৰটো শুদ্ধ আছে মিসচিফিয়াস এটো শুদ্ধ আছে আৰু বাকিবিলাক ভুল আছে Question number 37 আছে what is the superlative of mass মাছৰ superlative degree কি mass more most হয় গতিকে ইয়াত কি চাইছে superlative চাইছে most হ'ব সিটো হ'ব আর এই মোৰটো আছে এটো কোন ডিগ্ৰী এটো কম্পাৰেটিভ ডিগ্ৰী তোমালোকে ডিগ্ৰী নলেজ আৰু গ্ৰামাৰ নলেজ যদি বিচৰা তেনেহলে মোৰ এই চেনেলত সকলোবিলাক গ্ৰামাৰ দিয়া আছে আগৰ বছৰ সেইবিলাক প্লে ষ্টৰত গৈ ডেসক্ৰিপচনত গৈ সেইবিলাক ভিডিও চাব পাৰা
আৰু মোৰ এই ভিডিঅ'টোৰ দ্বাৰা যদি তোমালোকৰ উপকৃত হয় তেনেহ'লে মোৰ এই সৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অধিক ভিডিঅ' বনোৱাৰ বাবে অনুপ্ৰাণিত কৰিব। Question number 38. Fill in the blanks with the appropriate words given below to complete the sentence. এই সেন্টেন্সটো কমপ্লিট কৰিব কৈছে I did not dash an answer to my question. ইয়াত কোনটো হ'ব ৰিচিভ ইয়াত দেখা I did not আছে গতিকে যদি ডিড পাষ্ট টেন্সত থাকে ডিড তেনেহ'লে ইয়াৰ প্ৰেজেণ্ট ফৰ্মটো হয় গতিকে ইয়াত ৰিচিভটো হ'ব সিট অপশ্যনটো ৰাইট হ'ব। Question number 39. Choose the correct sentence from the following. ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত কোনটো শুদ্ধ সেইটো বাছি ল'ব কৈছে। ইয়াত দেখা মই গোটেইবিলাক যদি কওঁ তেনেহ'লে বহুত সময় লাগে খালি উত্তৰখিনি কৈ যাওঁ। The novel was read by me in one day. ইয়াত বি অপশ্যনটো শুদ্ধ হৈ আছে আৰু বাকীবিলাক ভুল। Question number 40. Which of the following is correct? তলৰ কোনটো কাৰেক্ট? ইয়াত চাৰিটা অপশ্যনৰ ভিতৰত তিনিটাই ইনকাৰেক্ট আছে অশুদ্ধ আছে এটাই শুদ্ধ আছে কোনটো শুদ্ধ সেইটো বাছি ল'বা। ইয়াত বিটো শুদ্ধ হৈ আছে এ পাৰ্ট অফ ডলফিন এইটো শুদ্ধ হ'ব। এতিয়া আহিল মেথছৰ গণিতৰ। Simplify the express and choose the correct answer from below. এইটো সৰল কৰিবলৈ কৈছে মই সাইডত কৰি ৰাখিছোঁ তোমালোকে এইবিলাক বুজাই দিছোঁ। এইটো আছে 5 + 2³ + 3 থাৰ্ড ব্ৰেকেট 6 - 3 ফাৰ্ষ্ট ব্ৰেকেট 4 - 2 ফাৰ্ষ্ট ব্ৰেকেট ক্লোজ ফাৰ্ষ্ট ব্ৰেকেট সেকেন্ড ব্ৰেকেট থাৰ্ড ব্ৰেকেট। এইটো কেনেকৈ আমি জানো ব্ৰেকেটৰ কামখিনি আগত কৰিব লাগে গতিকে এই 5ৰ এই 5টো আৰু এই 5ৰ 5 হ'ল 2³ কৰিলে 8 হয় তাৰপিছত এই 3টো 3 লিখিছোঁ তাৰপিছত ব্ৰেকেটৰ কামটো কৰিছোঁ 6 মাইনাছ ফাৰ্ষ্ট ব্ৰেকেটৰ কাম কৰিব লাগে 4 - 2 কি হয় 2 হয় গতিকে তাৰপিছৰ লাইনটোত আছে 13 কেনেকৈ পালোঁ 5 8 কিমান হয় 13 হয় +3 ইনটু ইফালৰ কামটো কৰিলে 3 × 2 6 হয় 6ৰ পৰা 6 গ'লে 0 হয় গতিকে 0 হ'ব। ইয়াত কি হ'ব 13 + 0 গতিকে এনসাৰ হ'ব 13। 13টো য'ত আছে সেইটো শুদ্ধ এনসাৰ হ'ব। ইয়াত অপশ্যন দেখা ডিটো 13 আছে গতিকে এইটো শুদ্ধ এনসাৰ। Question number 42 কি আছে What is the HCF of the number 4052 আৰু 12576 এইটোৰ গসাগু কিমান? এইটো গসাগু তোমালোকে হয়তো জনা এই দুটা কমন ভাগ কৰিবা চুটি হৰণ নিয়মেৰে গসাগু ওলাব 4। এইটো মই কৰা নাই তোমালোকে কৰি ল'বা। Question number 43. Find the value of half a minus 1/3b plus 3/4a plus b if a equal to 4 and b equal to 3 তেনেহ'লে কি হ'ব ইয়াৰ মান কিমান হ'ব এইটো মই কৰি ৰাখিছোঁ আগতে তোমালোকে অলপ বুজাবলৈ চেষ্টা কৰিছোঁ। ইয়াত যেটো আছে সেইটো লিখিছোঁ এইটো প্ৰথম লাইন হয় এইটো অংকৰ তুলিছোঁ তাৰপিছত দেখা 1 ইয়াত মান দিয়া আছে a ৰ মান 4 আৰু b ৰ মান 3 এই হিচাপে a ৰ ঠাইত 4 লিখিবা তাৰপিছত b ৰ ঠাইত 3 লিখিবা
লিখি কটাকটি কৰিলে কি পোৱা যায় 7 পোৱা যায় গতিকে এনসাৰটো হ'ব 7 ইয়াত right answer 7 option B. Question number 44. In a flower bed there are 23 rows planted in the first row, 21 in the second, 19 in the third, and so on. There are 5 rows planted in the last row. How many rows are there in the flower bed? প্রথমটোত আছে 23 তাৰপিছত 21 তাৰপিছত আছে 19 তাৰপিছত 17 তাৰপিছত আছে 15 এইবিলাক টোটাল কৰিলে কি হয় 10 হয় গতিকে অপশন সি টু রাইট অ্যান্সার Question number 45 কি আছে A ladder is placed against a wall such that its foot is at a distance of 3 meters from the wall and its tops reach a window 4 meters above the ground. What is the length of the ladder? এটা জ্যামিতিৰ পৰা দিছে ধৰা এইটো এটা সিঁড়ি এই সিঁড়িখন ওয়ালটোত ৰাখা হৈছে ৰাখাৰ পিছত কি হৈছে ইয়াৰ এটা যেটো আছে এটো 3 সেন্টিমিটার এটো 4 সেন্টিমিটার এই ওয়ালটোৰ দিক আৰু তেনেহলে এটো কি হ'ব এটো পাইথাগোৰাছৰ সূত্ৰৰ মতে ভূমি স্কয়ার প্লাস লম্ব স্কয়ার ইকুয়াল টু কর্ণ স্কয়ার হয় গতিকে এই ফর্মুলাৰ পৰা 3 স্কয়ার কৰিলে 9 হয় আৰু 4 স্কয়ার কৰিলে 16 হয় আৰু দুটো যোগ কৰিলে 25 হয় আৰু 25 ৰ বৰ্গমূল 5 হয় গতিকে आंसर হব 5 কত আছে অপশন এ আছে অপশন এ ইজ দ্য কারেক্ট आंसर Question number 46 Which of the following numbers should be added to 500 to make it a perfect square এটা একেবারে সহজ 500 লগত কিমান যোগ কৰিলে এটা পূৰ্ণ সংখ্যা পোৱা যায় 500 লগত যদি 29 এই অপশন চাই দেখিবা 29 যোগ কৰা তেনে হলে কি হ'ব 529 হ'ব 529 টো এটা বর্গ সংখ্যা কারণ 529 এর বর্গমূল হয় 23 47 কি আছে if the length breadth and height of a cubit are triples by how many times will its value increase এটা পূর্ণ ঘনকৰ কথা কৈছে যদি এটো ট্রিপল হয় তো 3 গুণিয়া হয় তাহলে তেনে হলে কি হ'ব 3 কিউব কৰিলে 9 হয় এটো आंसर হ'ব এটা সহজ simple interest on a bank loan from 15000 at the rate of 12% per annum after 3 years একটা লোন লৈছা 15000 টাকাৰ আৰু ইয়াৰ ইন্টারেস্ট 12% হলে 3 বছৰৰ সুদ কিমান হ'ব এটো বিচাৰিছে এটো এটা ফৰ্মুলা আছে ফৰ্মুলা দি কৰিব পৰা নাইবা ঐকিক নিয়মত কৰিলেও হয় এটো সহজ একেবাৰে মই ইয়াক দেখিৱাইছো অংকটো অলপ জুম কৰি এটা সূত্ৰ আছে PRN P অর্থাৎ মূলধন R সুদৰ হাৰ N আৰু সময় N টো হল সময় তাহলে তেনে হলে এইটো লিখিলে হল P 15000 পূরণ P মানে মূলধন 15000 আছে R মানে সুদৰ হাৰ 12 আছে আৰু N সময় 3 আছে ইয়াক 100 ৰে ভাগ কৰিব লাগে এটো ভাগ কাটাকাটি কৰিলে 5405 টাকা হয় ইয়াৰ ডি অপশনটো শুদ্ধ হৈছে 5400 ডিভাইড 2x square minus 5x minus 8x plus 15 by x minus 3 and choose the correct answer from the option given below এইটো তোমালোকে হৰণ কৰিবা ওপৰটোক নিচেৰে হৰণ কৰিলে কি পোৱা যায় आंसरটো হ'ব c টো শুদ্ধ आंसर হ'ব তোমালোকে কৰি চাবা
Question number 50 is a man is walking at a speed of 10 km per hour. PS মানে per hour. এজন মানুহে ইয়াত দেখা 10 কিলোমিটাৰ যায় 60 মিনিটত, 1 কিলোমিটাৰ 60/10, তাৰ 5 কিলোমিটাৰ যাব 30 কিলোমিটাৰ, 5 কিলোমিটাৰত কিমান যাব 30 মিটাৰ যাব। গতিকে ইয়াত 4 × 5 কৰি কি হৈছে 5 বাৰ জিৰণি লয়, কিন্তু 5 মিনিট কৰি, গতিকে 20 মিনিট তেওঁৰ ৰেষ্ট লৈছে আৰু তেওঁ 30 মিটাৰ গৈছে, গতিকে তেওঁৰ টোটাল হ'ব 50। এনচাৰ দেখা কোনটো শুদ্ধ হ'ব। তেওঁৰ সময় লাগিব 50 মিনিটছ লাগিব সময়। 10 কিলোমিটাৰ মানে 1 ঘণ্টাত 10 কিলোমিটাৰ যায়। আফটাৰ এভৰি কিলোমিটাৰ, প্ৰত্যেক কিলোমিটাৰত হি টেক্স এ ৰেষ্ট, তেওঁ কি লয় ৰেষ্ট লয়, জিৰণি লয় ফৰ 5 মিনিটছ। হাউ মাছ টাইম উইল বি টেক টু কভাৰ এ ডিষ্টেঞ্চ অফ 5 কিলোমিটাৰ। 5 কিলোমিটাৰ যাবলৈ তেওঁৰ কিমান সময় লাগিব। এইজনে কি যায় 5 কিলোমিটাৰ যায় আৰু প্ৰতি কিলোমিটাৰত কি হয় ৰেষ্ট লয় 5 মিনিট কৰি। 5 কিলোমিটাৰ যাওঁতে কেইবাৰ ৰেষ্ট ল'ব 4 বাৰ ল'ব, গতিকে কেই মিনিট হ'ব 4 × 5 কি হ'ব 20 হ'ব, 20 হ'ব। 20 কিলোমিটাৰ 20 মিনিটমান তেওঁ ৰেষ্ট লয় আৰু তেওঁ 30ৰ লগত যোগ কৰিব লাগিব। 30 ক'ত পাইছা? প্ৰিয় শিক্ষাৰ্থীসকল, আজিৰ এই ভিডিঅ'টোৰ দ্বাৰা তোমালোকৰ যদি উপকৃত হয় তেনেহ'লে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি মোক অধিক ভিডিঅ' বনোৱাৰ বাবে অনুপ্ৰাণিত কৰিব। ধন্যবাদ।